মাও দ্য স্পিৰিট ড্ৰিমছ অফ চেৰো এইখন ফিল্মৰ বাবে মই বেষ্ট ডেবিউ, এইখন মোৰ প্ৰথম ফিল্ম। এই ছবিখন হিউমেন নন হিউমেন ৰিলেশ্যনশ্বিপ, মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক, এই বিষয়টোত মই বহু বছৰৰ পৰা গৱেষণা কৰি আছোঁ আৰু প্ৰকাশো কৰি আছোঁ বেলেগ বেলেগ মাধ্যমেৰে। আৰু স্পেচিফিকেলি সেই সম্পৰ্কৰ ভিতৰতে বাঘ আৰু মানুহৰ সম্পৰ্ক, সেই সম্পৰ্ক লৈ পেলাই মিজোৰামৰ এটা কাহিনীয়ে মোক আকৰ্ষিত কৰিছিল। আৰু এই কাহিনীটো হৈছে চেৰো মানে বেম্বু ডান্স, মাও মানে বাঁহ। চ' সেই বেম্বু ডান্সৰ আঁৰত কিহৰ কাৰণে বেম্বু ডান্সটো কৰে তাৰ আঁৰত থকা এটা কাহিনী মই এই ফিল্মখনত এক্সপ্ৰেছ কৰোঁ। আৰু আমি অলৰেডি বহি আছোঁ বাঁহৰ এটা ঘৰ, এইটো মোৰ যোৰহাটৰ কেন্দ্ৰ, নৈ কেন্দ্ৰ। আৰু তেনেকেই মিজোৰ ভাষাত মানে মিজো নেৰেশ্যনত, মিজো লেংগুৱেজত হয় এই ছবিখন, চুটি ছবি। আৰু পৰীক্ষামূলকভাৱে বনাইছিলোঁ আৰু খুবেই ভাল লাগিছে যে এই ছবিখন দৰ্শকে আৰু আটাইতকৈ বেছি জুৰীসকলে এই বঁটাৰ উপযুক্ত বুলি ভাবিলে। পৰিকল্পনা কি পুনৰ পৰিকল্পনা ঢেৰ। মই কাম কৰি ভাল পাওঁ আৰু যিকোনো ধৰণৰ সাংস্কৃতিক এক্সপ্ৰেশ্যনৰ লগত মই জড়িত হৈ থাকোঁ, নৃত্যৰ যোগেদি, নাটকৰ যোগেদি, লিখাৰ যোগেদি, সামাজিক কামৰ যোগেদি আৰু শিক্ষাৰ যোগেদি, এডুকেশ্যনত মই জড়িত ফেকাল্টি হিচাপে। আৰু এতিয়া বিশেষকৈ ফিল্ম মেকিংটো যদিও নতুন, এই মাধ্যমটো মই খুবেই ভাল পাইছোঁ, প্ৰেমত পৰিছোঁ এই মাধ্যমটোৰ। আৰু সেইকাৰণে এই মাধ্যমটোত মই মোৰ নেক্সট 2খন ছবিৰ সপোন দেখি আছোঁ আৰু খোজো আৰম্ভ কৰিছোঁ, সৰু সুৰাকৈ খোজ লৈছোঁ। এখন হৈছে দীঘলীয়া ছবি, সেইখন অসমৰ কেইটামান কাহিনী লৈ পেলাই, মানুহ প্ৰকৃতিৰ সম্পৰ্কৰ কাহিনী। আৰু এখন চমু ছবি, সেইখন নৰ্থ ইষ্টৰ পৰা হ'ব। সেইখন মাও যেনেকৈ ইণ্টাৰজেনেৰেশ্যনেল মেটাৰ্নেল হিষ্ট্ৰীৰ কাহিনী, ঠিক সেইদৰে সেইখনো সেইটো দিশৰে এটা কাহিনী। মাওখন আপুনি নিৰ্মাণ কৰিলে, মিজোৰামলৈ গৈ মাওখন নিৰ্মাণ কৰাৰ মনলৈ কেনেকৈ আহিছিল ছবিখন? একচুৱেলি মই ইমান আমাৰ নৰ্থ ইষ্টত বাঁহৰ সম্পৰ্ক সকলো ষ্টেটতেই আছে। আৰু মই প্ৰথমতে অসমৰ পৰাই আৰম্ভ কৰিছিলোঁ কামটো। মোৰ একচুৱেলি সেই বছৰ 2021-22ৰ পৰা মই গৱেষণা আৰম্ভ কৰিছোঁ। আৰু গৱেষণা কৰি থাকোঁতে মই মোৰ এটা ফেষ্টিভেল হয়, ডনিপল' মাজুলী থিয়েটাৰ ফেষ্টিভেল, মাজুলীত পাতিছিলোঁ 2022 চন। আমাৰ ভেনিউ এটা এখন বাহনী, য'ত আমি নাটক এক্সপিৰিয়েঞ্চ কৰিলোঁ, পাতিলোঁ। সেই বাহনীখনত 10 দিন মই সময় কটাইছোঁ। তাৰপাছত মই খুব গভীৰভাৱেহে সেই ফেষ্টিভেলটোৰ পাছত এই বাঁহৰ ওপৰত গৱেষণা আৰম্ভ কৰিছোঁ। তেতিয়া বহু কাহিনী আহিছে গৱেষণা কৰোঁতে, কিন্তু এই মিজোৰামৰ এই কাহিনীটোৱে মোক বেছি আকৰ্ষিত কৰিলে। সেইকাৰণে মই মিজোৰামলৈ গুচি গ'লোঁ, গুচি গৈ পেলাই তাতেই শ্বুট কৰিলোঁ আৰু তাৰ পৰা এই ফিল্মখন তেওঁলোকৰ সহায় সহযোগিতাত এই ফিল্মখন নিৰ্মাণ কৰিব পাৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।